গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত উপস্থিত হৈ মই যতীন বৰাই গৌৰৱ অনুভৱ কৰিছোঁ যে নিকেতনত শিক্ষাৰ লগতে আধ্যাত্মিক দিশটো গুৰুত্ব প্ৰদান কৰিছে। আজি শংকৰদেৱ শিক্ষা নিকেতনত উপস্থিত হৈ মই যতীন বৰাই সঁচাই এটাই ভাল লাগিছে, খুব গৌৰৱ অনুভৱ কৰিছোঁ যে নিকেতনত এনেকুৱা ধৰণৰ শিক্ষাৰ লগতে আধ্যাত্মিক দিশটোৰ ক্ষেত্ৰত যিটো গুৰুত্ব প্ৰদান কৰিছে। অকল পঢ়া শুনা মাৰ্কছ পোৱাটোৱেই তেওঁলোকে গুৰুত্ব নিদি এটা পজিশ্যন পোৱাটোৱেই তেওঁলোকে গুৰুত্ব নিদি এজন সৎ ব্যক্তি হ'বৰ বাবে যিখিনি গুণ পিতৃ মাতৃৰ পৰা শিক্ষাগুৰুলৈকে আধুনিক শিক্ষাৰ পৰা আধ্যাত্মিকতালৈকে য'ত সংমিশ্ৰণ শিক্ষা দিয়া হৈছে সঁচাকৈয়ে উল্লেখনীয়। অকল পঢ়া শুনা মাৰ্কছ বা এটা পজিশ্যন পোৱাটোৱে ডাঙৰ তেওঁলোকে গুৰুত্ব নিদি এজন সৎ ব্যক্তি হ'বৰ কাৰণে যিখিনি গুণ পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি শিক্ষাগুৰুসকললৈ আধুনিক শিক্ষাৰ লগতে আধ্যাত্মিকতাৰ দিশটো সংমিশ্ৰণ কৰি যিটো শিক্ষাদান কৰিছে সঁচাই উল্লেখনীয়। মই অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ। মই ভাবোঁ এইটো অলপ ব্যতিক্ৰমী শিক্ষা অনুষ্ঠান হ'ব। মই উপস্থিত হৈ পুৰণি দিনৰ কথা মনত পেলাইছোঁ। আৰু মই উপস্থিত হৈ মই যিসকলে মই অসমৰ বিভিন্ন জেগাত ঘূৰিছোঁ, মই ভাবোঁ এইটোৱে অলপ ব্যতিক্ৰম ধৰণৰ শিক্ষানুষ্ঠান হ'ব য'ত মই উপস্থিত হৈ নিজকে এই পুৰণা দিনবিলাকৰ কথা মনত পেলাইছোঁ। আমাৰ পিতৃ মাতৃ এই পিতৃ মাতৃসকলক আমি সকলোৱে মনেৰে সন্মুখলৈ আনি ল'ম, তেখেতসকলৰ ভৰি চুই সেৱা জনাম। গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিষয়ে এইদৰে কৈ কেইবা ঘণ্টা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত কটালে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ লগত এয়া বিদ্যালয়ৰ সত্ৰ নামঘৰত একেলগে বহিল প্ৰাৰ্থনাত। বহু দিনৰ পৰা শংকৰদেৱ শিক্ষা নিকেতনৰ কথা শুনি থকা যতীন বৰাই নিজেই আহি উপস্থিত হ'ল বিদ্যালয়খনত। যোগা প্ৰাণায়াম হয় আৰু দিনটো ডিজিটেল ক্লাছ কৰি পেলাই সন্ধিয়া 5টা বজাত এটা গীটাৰ শ্লো এক্সপ্লেইন হয় ডেইলি এটাকে। ইয়াতে আমি নামঘৰলৈকে যাওঁ, আপুনি প্ৰাৰ্থনা কৰাৰ সময়তে পাইছে। বিদ্যালয়ৰ পৰিৱেশ দেখি অভিভূত অভিনেতাজনে বিদ্যালয়ৰ চৌদিশৰ লগতে শ্ৰেণীকোঠাত এই ভুমুকি মাৰি এইদৰেই ক'লে। কি ক'লে শুনো আহক। নিউজ টেক্স ৰিপৰ্ট, গহপুৰ হেডলাইন্স। আপুনি মাজুলী যেন গৈছিলে ফুলনি থিয়েটাৰ কৰিব, এতিয়া আমাৰ স্কুলত সোমাইছে শংকৰদেৱ শিক্ষা নিকেতনৰ নামঘৰ প্ৰাংগণত উপস্থিত শিক্ষাগুৰুসকল শ্ৰী চৰণ ধন্যবাদ জনাইছোঁ আৰু সমূহ শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে, সকলোৱে যাতে সুফল লাভ কৰে। প্ৰথম কথা হৈছে মই আজি ইয়াত উপস্থিত হৈছোঁ এটাই অনুভৱ কৰিছোঁ যে শংকৰদেৱ শিক্ষা নিকেতনৰ যিটো প্ৰচেষ্টা এইটো সঁচাই শলাগিবলগীয়া। মই ইয়াত উপস্থিত হৈ গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা শিক্ষা লগতে আধ্যাত্মিক দিশটোৰ ক্ষেত্ৰত যি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে এইটো সঁচাই উল্লেখনীয়। আমি ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ মই যে নম্বৰৰ পিছত দূৰতকৈ এজন সৎ মানুহ হোৱাটোৱে প্ৰধান লক্ষ্য হৈ থাকে আৰু সেই ক্ষেত্ৰত শিক্ষাস্থানৰ যথেষ্ট গুৰুত্ব আছে। আৰু মই নিজেও সত্ৰৰ লগত মোৰ ককা জড়িত আছিল নগাঁও। গধূলি সময়ত আমাৰ কচৌলঘাট মোৰ জন্মস্থান নগাঁও, তাতে আমি নাম প্ৰসংগ কৰোঁ। মই খুব গৌৰৱেৰে কওঁ, মই যেতিয়া লগৰ ল'ৰাসকলক লগ পাওঁ মই ফুল বাদ্য জানো, মই সত্ৰীয়া নৃত্য জানো বুলি নহয়, মই অলপ হ'লেও শিক্ষা আছে। ভাওনাৰ পৰা আৰম্ভ কৰি আমাৰ শংকৰদেৱৰ যিটো দৃষ্টি সংস্কৃতি সেইখিনি অলপ হ'লেও মোৰ ককাহঁতে সেইখিনি শিক্ষাদান কৰিছিলে আৰু সেইকাৰণে এই মুহূৰ্তত মোক সেই দিনবোৰলৈ মনত পৰিছে। সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগুৱাই যাওঁ শংকৰদেৱ শিক্ষা নিকেতন। যদি মই যতীন বৰাই কিবা সহায় সহযোগিতা লাগে
সদায় অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিব পাৰে নিজকে গৌৰৱ অনুভৱ কৰি সমূহ শিক্ষাৰ্থীলৈ পুনৰ শুভেচ্ছা জনাইছোঁ ভাল মানুহৰ শিক্ষানুষ্ঠানৰ নাম কৰা পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুসকলকো সন্মান প্ৰদান কৰা আৰু শুভেচ্ছা পুনৰ ধন্যবাদ